বিয়াৰ আগতে সন্তান হোৱাৰ কথা নিশ্চয় শুনিছে। যদি তেনে কথা শুনিছিল তেন্তে সেয়া লাজৰ কথাহে আছিল। কিন্তু বৰ্তমান এটা RTI ৰিপৰ্টে সকলো লাজমান কাটি কৰি পেলালে। এয়া বৈধ সন্তান নে অবৈধ তথ্য সেই লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। এই তথ্য আকৌ কোনো এলাপেচা লোকৰ তথ্য নহয়। এগৰাকী সত্য নিৰ্বাচিত পঞ্চায়ত সদস্যৰ পৰা পোৱা RTI ৰিপৰ্টৰ তথ্য। তেনে এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে পশ্চিম গোৱালপাৰাত। নিৰ্বাচিত ইউনিট সদস্যা ৰোশনাৰা বেগমৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তথ্য গোপন কৰাৰ লগতে নিৰ্বাচনী বিষয়াসকলক নাকত ধৰি চাকত ঘূৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। RTIৰ তথ্য অনুসৰি ৰোশনাৰা বেগমৰ বিবাহ হৈছিল 12 মাৰ্চ 2005 চনত। হয়তো সামাজিকভাৱেই বিবাহ হৈছিল আৰু বহুলোকে নিমন্ত্ৰণ খাই দুৱা আশীৰ্বাদো কৰিছিল ৰোশনাৰাক। কিন্তু কোনে জানিছিল 2005 চনত বিয়া হোৱা ৰোশনাৰা বেগমৰ প্ৰথম পুত্ৰ সন্তানৰ জন্ম হৈছিল 1995 চনত। ৰব আগতে চিন্তা কৰি মূৰ গৰম নকৰিব, লগতে বাতৰিটো স্কিপ নকৰি সম্পূৰ্ণ প্ৰতিবেদন চাওক আৰু শ্বেয়াৰ এটা কৰি আনকো জনাৰ সুবিধা কৰি দিয়ক। এতিয়া চাওক পিছৰ কাহিনী। 2005 চনত বিয়া হোৱা ৰোশনাৰা বেগমৰ দ্বিতীয় কন্যা সন্তানৰ জন্ম হৈছিল 1997 চনত। ৰব কাহিনী ইমানতেই শেষ হোৱা নাই। আকৌ 8 বছৰ পিছত তৃতীয় কন্যা সন্তানৰ জন্ম হৈছে 2005 চনত, তথাপি বিয়াৰ আগতেই। কিন্তু নিৰ্বাচনী বিষয়াক দিয়া তথ্য অনুসৰি তাইৰ বিয়া হৈছিল 2005 চনৰ 12 মাৰ্চত। এতিয়া হিচাপটো আপুনিয়ে এবাৰ অলপ মিলাই চাওক। পশ্চিম গোৱালপাৰাৰ কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত 14 নং আউলাতলি গাঁও পঞ্চায়তৰ 10 নং সোণালুৰতল বাণীপাৰা ইউনিটৰ কাহিনী এয়া। অতি ৰোমাঞ্চকৰ আৰু হাস্যকৰ এই কাহিনী এতিয়া ৰাইজৰ মাজত বহুল প্ৰচাৰিত। নৱ নিৰ্বাচিত সদস্যা ৰোশনাৰা বেগমৰ বিৰুদ্ধে মনোনয়ন পত্ৰ দাখিল কৰা তথ্য গোপন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ৰোশনাৰা বেগমৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত স্থানীয় ৰাইজে জিলা নিৰ্বাচনী বিষয়াৰ লগতে খণ্ড উন্নয়ন বিষয়াক ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দিছিল। কিন্তু সেই সময়ত বিষয়াসকলে অভিযোগ গ্ৰহণ নকৰাত ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত ৰোশনাৰা বেগমৰ বিৰুদ্ধে গোৱালপাৰা আদালতত মনোনয়ন পত্ৰত তথ্য গোপন কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনক ঘটনাৰ তদন্তমূলক ব্যৱস্থা কৰাৰ দাবী জনাই স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 30। 2005 চনত ৰোশনাৰা বেগমৰ বিয়া হয়, কিন্তু তার প্রথম সন্তান 1995 সনে জন্ম হয়। এটা কেনেকা সম্ভব? প্রশাসনের ওচৰত আমি দাবী জানালো, এটা তদন্ত লাগে। হ্যাঁ, কেস করা হয়েছে কোর্টে, গোৱালপাৰা কোর্টে। আমি বিচাৰো এটা মুখ্যমন্ত্রী মহোদয়ের ওচৰত ন্যায় তদন্ত লাগে। 14 নং আউলাতলি গাঁও পঞ্চায়তৰ মানে 10 নম্বৰ সোণালুৰতল বাণীপাৰা ইউনিটৰ নৱনিৰ্বাচিতা সদস্যা ৰোশনাৰা বেগমৰ 2005 চনত বিবাহ হৈছে, কিন্তু তার ডাঙৰ সন্তানৰ জন্ম হৈছে 1995 চনত। সেই অনুপাতে তাৰ বয়স 30 বছৰ হয় ডাঙৰ সন্তানত। এইটো কেনেকৈ সম্ভৱ হয়? এইকাৰণে আমি ৰাইজৰ তৰফৰ পৰা জিলা প্ৰশাসনিক বিষয়াৰ ওচৰত মানে আপত্তি আৰ্জি জনাইছোঁ, যাতে তদন্তমূলক সেইবিলাক সুব্যৱস্থা কৰি দিয়ে যেন। 14 নং আউলাতলি গাঁও পঞ্চায়তৰ হ'ব সদস্য ৰোশনাৰা বেগম, আৰু তাৰ বিয়া হৈছে 2005ত, আৰু তাৰ বৰ ডাঙৰ সন্তানৰ জন্ম হৈছে 1995, আৰু তাৰ ছোট সন্তানৰ বয়স হ'ল 2005 চনত। সেইটো কেনেকা সম্ভৱ? আপোনালোকে এইটো তদন্ত কৰিব লাগে। হৈছে সবখানি কথা গুৰুত্বপূৰ্ণ, আৰু আমাৰ যিদিনত নমিনেশ্যন ডেট আছিল সেই ডেটৰ টাইমত আমাৰ এই ৰোশনাৰা বেগমৰ নামত কমপ্লেইন দিয়া হৈছিল, কিন্তু কমপ্লেইনকাৰী আমাৰ কামাখ্যাবাৰী মণ্ডলৰ খৰমুজা ব্লকৰ ইনচাৰ্জ আছিল কিজনী নাম, সেইজন মানুহ আমাৰ এই কমপ্লেইনখানি গ্ৰহণ কৰা নাই। কিয় কাৰণে কৰা নাই এইখিনি মই নাজানো, আৰু আমাৰ আবেদন এইখিনি আমাৰ CM ছাৰক অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী এইখানি
যেখানে তদন্ত আমার রাইজে কইছে গুরুত্বপূর্ণ কথা যাতে তদন্ত হয় যেন এখানে আমার আবেদন।